এটা সার্কিট দিয়া আছে A আৰু B পইণ্টৰ মাজত তিনিটা ৰুট বা ৰেজিষ্টেন্স আছে 5 ওম 4 ওম 6 ওম আৰু আমি উলিয়াব লাগে কি যে the resistance between A and B বা A আৰু B ৰ মাজৰ ৰুট আমি উলিয়াব লাগে একদম এই সার্কিটটো যদি তোমালোকক এনেকে দিলেহেঁতেন এই তিনিটা ৰেজিষ্টেন্স যদি এনেকে দিয়া হলহেঁতেন 5 ওম 4 ওম 6 ওম একদম ইজি আছিল হয়নে মই যদি কেনেকৈ ক'লোহেঁতেন যে এইটো A পইণ্ট এইটো B পইণ্ট তেতিয়াহ'লে তোমালোকে সিৰিজত আছে বা শ্ৰেণীবদ্ধ সজ্জাত আছে স্যাৰ 5 + 4 + 6 আমাৰ এফালে আহি যাব কিমান 15 মুখতে ওলাই আছে কিন্তু ইয়াতে দিলে নহয় গড়বৰটা লগাই কি কৰিলে এফালে বি পইণ্টটো নিদি ক'লে যে এনেকে ধৰণে এটা ইয়াতে বি পইণ্ট আছে আৰু ইয়াৰ পৰা নি প্লানি মই ইয়াত এনেকে এটা বেলেগ কানেকশ্যন বনাই দিলোঁ বস গোটেই সাৰ্কিটটো এতিয়া ভয়ানক হৈ থাকিল কিন্তু মই এই ইজি সাৰ্কিট মানে এই যেটো আমাৰ টাফ নিচিনা লাগি আছে অচিনাকি নিচিনা লাগি আছে সাৰ্কিটটো তাক মই এটা চিনাকি সাৰ্কিট বনাব পাৰোঁ কেনেকে বনাব পাৰোঁ চাই থাকা যদি মই এনেকে ভাবো যে এটো ঠিক আছে এ পইণ্ট আছে ইয়াৰ পৰা এটো 5 ওমৰ ৰেজিষ্টেন্সটো আছে কিমান ওমৰ 5 ওমৰ ৰেজিষ্টেন্সটো আছে তাৰ পিছত এই 4 আৰু 6 ওমটো মই যদি এনেকুৱা ধৰণে ইমাজিন কৰো একে হ'ব নি কথাটো তোমালোকে ভাবাচোন এফালে আছে 4 ওম আকৌ এটো আছে 6 ওম তাৰ পিছত মই ইয়াটো এটা দি দিছো ইয়াত কিন্তু দিয়া নাই মই কিন্তু দি দিছো আৰু এটা ৰেজিষ্টেন্স দি দিছো বাৰু আৰু এফালে মই ক'লো যে এটো হৈছে বি পইণ্ট হা আৰু ইয়াতে যেটো ৰেজিষ্টেন্স কিমান বুলি কৈছো এটো 4 ওম আৰু এটো 6 ওম আৰু স্যাৰ এইটোটো ৰেজিষ্টেন্স দিয়া নাছিল এটো কি ওম কি এক্সট্ৰাকে যে এটা ধৰি ললে মই ক'লো তুমি ধৰি লোৱা এটো 0 ওম তাৰ মানে মই দিয়া নিদিয়া একে হৈছে বুলি ধৰি লোৱা তো এই কাহিনীটো ইয়াতে সোমাই আছে বা এই সাৰ্কিটটোতে সোমাই আছে এটো মই ইয়াত আকৌ আকি ললো এই একেটা বস্তুতে সোমাই আছে কেনেকৈ সোমাইছে চাবা দেই এই 5 ওমটো এটো সাৰ্কিট মই ইয়াত অলৰেডি ড্ৰ কৰি ললোৱে এই 5 ওমটো এটোৱে হয় একো খেলিমেলি কৰা নাই তাৰ পিছত তুমি চাবা যে 5 ওমটো যত শেষ হৈছে ধৰি লোৱা এই পইণ্টটো মই নাম দি দিলো যেনিবা P যত 5 ওমটো শেষ হৈছে সেই পইণ্টটোৰ নাম মই কি দিলো P বুলি দি দিলো ইয়াত যত 5 ওমটো শেষ হৈছে তাত মই পইণ্টটোৰ নাম দি দিলো P ওকে ঠিক আছে P পইণ্ট আৰু মই দেখিছো যে 4 আৰু 6 ওমটো এই P আৰু এফালে গৈ কোনটো বিন্দুৰ মাজত লাগি আছে B বিন্দু সো এটো B পইণ্টটো মই ইয়াত দেখাই দিলো সো B আৰু P ৰ মাজত 4 আৰু 6 আছিল শ্ৰেণীবদ্ধত ইয়াতো B আৰু P ৰ মাজত 4 আৰু 6 শ্ৰেণীবদ্ধত আছে নেকি স্যাৰ একদম আছে হয়নে আৰু কিন্তু ইয়াত এক্সট্ৰা এটা বস্তু আছিল যে এই ওয়্যাৰটো আছিল আৰু এডাল আছিল যে P আৰু B ৰ মাজত আৰু এটা আছে এনেকে সো সেই P আৰু B ৰ মাজত মই আৰু এটা লগাই দিছো কিন্তু তোমালোকে দেখিছা ইয়াত কোনো ধৰণৰ ৰোধ নাই সেই কাৰণে মই সেই ৰোধটো কি বুলি ধৰি লৈছো 0 ওম তাৰ মানে আমি জানো যে যিকোনো পৰিবাহীৰে যিকোনো বৈদ্যুতিক সঁজুলিৰে ৰোধ থাকে কিন্তু আমি ৰোধক বুলি তথাপিতো কৈ নিদো ৰোধকৰ কম্পেয়াৰেটিভলি ৰোধটো বেছিকে থাকিব লাগিব এটা ইয়াত এইকেইটা ৰোধক হয় কিন্তু ইয়াত যে দেখুৱা নাই অকল ওয়্যাৰডাল দেখাইছে এডাল কানেক্টিং ওয়্যাৰ সো এই ওয়্যাৰডালৰ তাৰ মানে ৰোধটো আমি অলমোস্ট 0 বুলি ধৰি লৈছো তাৰ মানে বুজি পাইছা সেই কাৰণে ইয়াত কোনো ধৰণৰ ৰোধ দেখুৱা নাই এতিয়া তোমালোকৰ কিবা ডাউট আছে নেকি যে এই সাৰ্কিটটোক আমি এটা চিনাকি সাৰ্কিট এটো বনাই লব পাৰো বুলি হা বনাই লব পাৰো যে A 5 ওম তো যত শেষ হৈছে সাপোজ P বিন্দু এফালে B আৰু B ৰ মাজত 4 আৰু 6 শ্ৰেণীবদ্ধভাৱে এনেকৈ আঁকিব পাৰো P আৰু B ৰ মাজত আৰু এটা আছে এইটো 0 ওম হয় এনেকৈ আঁকিব পাৰো হা তেতিয়াহলে এই সাৰ্কিটটো মই এটা চিনাকি সাৰ্কিট বনাই পেলালো এইটো এটা এই সাৰ্কিটটো যদি মই সমতুল্য ৰোধ উলিয়াবলৈ যাওঁ হেতুৱে আমাৰ আনসাৰ হৈ যাব A আৰু B ৰ মাজত মই যদি সমতুল্য ৰোধ উলিয়াই দিও মুঠ ৰোধ হেতুটো সমতুল্য ৰোধ ইয়াত হৈ যাব কেনেকৈ উলিয়াবা এতিয়া তোমালোকে দেখিছা যে ইয়াত মই এনেকৈ লিখিব পাৰো যে ইয়াত 4 ওম মই প্ৰথমতে মুখতে এবাৰ তোমালোকক বস্তুটো বুজাই দিও নি কেনেকৈ ওলাব 4 আৰু 6 কেনেকৈ আছে শ্ৰেণীবদ্ধভাৱে আছে তেতিয়াহলে ইয়াৰ পৰা টোটাল কিমান ওলাব এই দুইটাৰ পৰা টোটাল কিমান ওলাব 4 + 6 10 হলনে এই 10 ৰ লগত আকৌ 0 টো কেনেকৈ আছে সমান্তৰালভাৱে আছে তাৰ পৰা আমি এটা উলিয়াম আৰু হেতুৰ লগত এটো প্লাস কৰি দিম চাই থাকা আইডিয়াটো মই দিলো যে ইয়াত 4 ওম আৰু 6 ওমৰ সমতুল্য ৰোধ যদি 4 ওম আৰু 6 ওমৰ তোমালোকে সমতুল্য ৰোধটো উলিওৱা কিমান ল'ব চোৱা কিমান ল'ব কিতনা আয়েগা 4 + 6 মই REQ ড্যাশ বুলি দিদু কিমান হ'ব 4 + 6 because এটি শ্ৰেণীবদ্ধভাৱে আছে 4 + 6 ওম তাৰ মানে কিমান ওম 10 ওম প্ৰথমতে ধুনিয়াকৈ এটো লিখি ললা হলে সাৰ্কিটটো তোমালোকে কাষত আঁকি লবা মই বুজাবলৈ ইয়াতে আঁকি ললো আকৌ নুমুহাৰো আৰু এতিয়া তাৰ পিছত
আকৌ 4 ওম 6 ওম আৰু 4 ওম 6 ওম আৰু বুলি নকওঁ হা 4 আৰু 6 ৰ হলনি আমি কিমান পাই গলো 10 ওমটো পাই গলো নহয় 10 ওম বা 10 ওমটো মানে কি হয় আৰ ই কিউ ডেছ আৰু এই 0 ওমটো সমতুল্য ৰোধ তোমালোকে যদি ভাবিছা যে স্যাৰ এটা কথা মোক কৈ দিয়ক যে ইয়াৰ এই সাৰ্কিটটো আঁকি ল'ব পাৰিম নেকি আকৌ এক্সট্ৰাকে বৰ্তনীটো পাৰিবা যে আমাক চিত্ৰত যেটো দিয়া আছে কোৱেশ্চনটোত যেটো চিত্ৰ দিয়া আছে তাৰ এটা সমসাময়িকভাৱে তোমালোকে ইয়াত বৰ্তনী এটা আঁকি ল'ব পাৰিবা ইকুইভ্যালেন্ট যেটো সাৰ্কিট ডায়াগ্ৰাম আঁকি ল'ব পাৰিবা হ'ব সো তেতিয়া এই বস্তুবিলাক আহি যাব আৰু যে এইটো মানে তুমি কি বুলি ধৰি লৈছা আৰ ই কিউ ডেছ হা ইয়াৰ আৰু ইয়াৰ যদি সমতুল্য ৰোধ উলিওৱা তুমি কেনেকৈ উলিয়াবা সা 1/r eq লিখিব লাগিব কিয়নো সমান্তৰালভাৱে আছে দুইটা তোমালোকে মনতে ভাবি লোৱা এতিয়া যে এই দুটাৰ হলনি এতিয়া ইয়াত এটা আছে আৰু আমি সমতুল্য ৰোধ উলিওৱাৰ অৰ্থটোতো হেতুৱে হয় এটাই আছে যেটো হৈছে r eq ডেছ আৰু যেটো হৈছে 10 দুটাৰ কাম হি অকলে কৰিব এতিয়া এইটো আৰু এইটো যেতিয়া শ্ৰেণী সমান্তৰালভাৱে থাকিব তেতিয়াহলে 1/r eq ডাবল ডেছ বুলি ধৰিলা তুমি বেলেগ এটা ধৰিবই লাগে সো কিমান হইব 1/10 প্লাস এটো কিমান 0 বুলি ধৰিছা সো 1/0 অলপ উপৰত কৰি দিও নেকি 1/10 1/r eq ডাবল ডেছ কিমান হৈ আছে 1/10 প্লাস 1/0 1/0 মানে কি জানা সাগে ইনফিনিটি নাজানা যদি জানি লোৱা 0 কিমান গুণ কৰিলে তুমি 1 পাবা ইনফিনিটি আনডিফাইন্ড এটো ডিফাইন কৰিব নোৱাৰা 0 কিমান গুণ 1 0 কিমান গুণ 2 এনেকৈ ক'ব পাৰিবা নে নোৱাৰা তলত 0 থাকিলে সেই কাৰণে ইনফিনিটি হয় হয়নে বাৰ 1/0 মানে ইনফিনিটি ওকে হৈ গল এতিয়া মই ইয়াৰ পৰা কি পালোগে মই পালোগে তোমাৰ 1/10 প্লাস ইনফিনিটি ইনফিনিটিৰ লগত যিকোনো বস্তু যেটা যোগ কৰা হয় তেতিয়াহলে তাৰ আনসাৰ আকৌ ইনফিনিটি আহে মানে ইনফিনিটিৰ লগত যেতিয়া যিকোনো বস্তু যোগ কৰি দিয়া হয় তাৰ আনসাৰ কি আহিব ইনফিনিটি তো ইয়াৰ পৰা 1/r eq ডেছ মোক নালাগে মোক লাগে r eq ডেছ ডাবল ডেছ তেতিয়াহলে এটো উল্টাই দিব লাগিব এটো উল্টাই দিলো এটো উল্টাই দিয়া আৰু আমি জানো সাগে যে 1/infinity মানে আকৌ কি হয় 0 1/0 মানে ইনফিনিটি 1/infinity মানে কি হয় 0 তাৰ মানে তুমি এটা বস্তু গম পালা নি কি গম পালা যে স্যাৰ সমতুল্য ৰোধ 0 হ'ব কাৰ ইয়াৰ আৰু ইয়াৰ এতিয়া মই সাৰ্কিটটো মুহাৰি আকৌ অকমান আকিটো এনেকে ধৰণে যে এই দুটা মিলি জুলি আকৌ মুঠ ৰোধটো কিমানৰ নিচিনা হৈ আছে 0 ওমৰ নিচিনা হৈ আছে নেদেখালো হৈ যায় 0 ওমৰ নিচিনা হৈ আছে বুজি পাইছা নে কথাটো এতিয়া কোৱাচোন এই আৰু বিৰ মাজত সমতুল্য ৰোধ কিমান হ'ব স্যাৰ এতিয়াটো 5 ওম আৰু 0 ওম তো শ্ৰেণীবদ্ধভাৱে আছে হয়নে নহয় এতেকে 5 ওম এতেকে a আৰু b ৰ মাজত ডাইৰেক্টলি লিখা an বিৰ মাজত কি বুলি কৈছিলে বাৰু ৰোধ একচুয়ালি এটো সমতুল্য ৰোধ হ'ব কিমান ৰোধ হ'ব এতিয়া a আৰু b ৰ মাজত আমি সিম্পলিফাই কৰি আনি দেখিলো যে 5 আৰু 0 সিৰিজত আছে শ্ৰেণীবদ্ধভাৱে আছে কিমান হ'ব r eq বুলি লিখি দিয়া কিমান হ'ব 5 + 0 5 + 0 ওম আনসাৰ উইল বি 5 ওম একদম বিন্দাস কোৱেশ্চন দে এটো এটো এনেকুৱা কোৱেশ্চন এটো নাহিবা আৰু এতিয়া সো আমাৰ আনসাৰ ইয়াতে অপচন ইয়াতে আছে সাগে এইটো 5 ওম b will be the correct option